ভাতকেইটা বনাই পানী দি আনো বোৱাৰীজনীক ভাতকেইটামান খাই ল'বলৈ দিওঁ মা ভাত হৈছেনে হৈছে আৰু ৰবা হে ভগৱান তুমি হে কি কৰিছা বোৱাৰী ভাত খাবলৈ পানী দি আনিছো মা তুমি এইটো গাই আকৌ পানী আনিবলৈ গলা কিয় মই তোমাক কিমান কৈছো এইটো গাত তুমি গধুৰ বস্তু নাদাঙিবা থোৱা টিংটো থৈ দিয়া তুমি একদম কথা নুশুনা দেই মা আপুনি মোৰ শাহুমা হৈ গোটেই ঘৰখনৰ কাম কৰে মোক একো এখন কাম কৰিবলৈ নিদিয়ে মইনো বোৱাৰীজনী হৈ এইবোৰ চাই থাকো কেনেকৈ এতিয়া তুমি এইটো গাত বেছি কাম কৰাৰ কোনো প্ৰয়োজন নাই মই আছো নহয় মই কৰিম তুমি এতিয়া আৰাম কৰিব লাগে গৰ্ভৱতী মানুহে বেছি গধুৰ বস্তু দাঙিব নালাগে নহয় মই তোমাৰ শাহু হোৱা আগতে এজনী মাইকী মানুহে মাইকী মানুহৰ দায়িত্ব বুজি নাপালে কেনেকৈ হ'ব মা মোৰ এই পেটত থকা সন্তানটোক লৈ আপুনি আৰু দেউতাই বহুত চিন্তা কৰে কিন্তু এই সন্তানটোৰ দেউতাকে সন্তানটোৰ কথা এবাৰো চিন্তা নকৰে সি এতিয়া ক'ত শুৱাৰ পৰা উঠাই নাই সি এতিয়াও শুই উঠাই নাই ই আৰু শুধৰণি নহ'ব ই এনেকৈ থাকিব কিমান বুজাইছো তাক যে এতিয়া সংসাৰ কৰিলি ঘৰৰ কাম বনত লাগ আগৰ স্বভাৱবোৰ এৰ কাইলৈ পৰহিলৈ সি দেউতাক হ'ব এতিয়ালৈ তাৰ গাত জ্ঞান পৰা নাই বোৱাৰী যোৱা তাক জগুৱাই দিয়াগৈ এতিয়া দুপৰীয়া হ'ল এইখিনি সময়লৈ শুই থাকে নেকি ঠিক আছে মা হেৰা পানী এগিলাচ দিয়াচোন কি হ'ল আকৌ আপুনি ঘৰলৈ ঘূৰি আহিলে যে কামলৈ নগ'ল নেকি এৰা গুচি আহিলো দিয়া কামলৈ যোৱা যে অকণমান দেৰি হ'ল এতিয়া 10টা বজাৰ কাৰণে মালিকে কামত লাগিব নিদিলে দেৰিকে কাম কৰিলে হেনো তেওঁ নোপোচাব ভালেই হ'ল দিয়ক গুচি আহিলে আপোনাৰ গাটো ভাল নহয় ৰাতি ইমান জ্বৰ উঠিছে যাওক আপুনি বিচনাতে অকণমান আৰাম কৰকগৈ মই গৰম পানী অকণ কৰি লৈ গৈ আছো হেৰা তুমি এইবোৰ কি কথা কৈছা মই কামলৈ গৈ কাম কৰিব নোৱাৰি ঘূৰি আহিছো আকৌ তুমি কৈছা ভালেই হৈছে তুমি কি ভাল হোৱা দেখিলা আমাৰ ঘৰখন হৈছে দিন হাজিৰা কৰি চলা ঘৰ মই যদি এদিন কামলৈ নাযাওঁ পিছদিনাখন ঘৰখন কেনেকৈ চলিব সেইটো কথা চিন্তা কৰিছানে ক'ত তোমাৰ ৰাজপুত্ৰ ক'ত সি উঠাই নাই শুই আছে কি এতিয়া 10টা বাজিল সি এতিয়ালৈকে শুইয়ে আছে বোৱাৰী মই কৈছোনে নাই সি দেৰিলৈকে শুই থাকিলে তুমি তাৰ গাত পানী ঢালি দিবা বুলি দেউতা আপুনি দেখোন আপোনাৰ পুতেকৰ কথা ভালদৰে জানে মই যদি তেওঁৰ গাত পানী ঢালি দি টোপনি ক্ষতি কৰাওঁ তেনেহ'লে তেওঁ মোক খুদাই এৰিবনে এনেই সুবিধা পালে গাত হাত তোলোকে থাকে এতিয়া যদি মোৰ এইটো অৱস্থাত তেওঁ মোৰ গাত হাত তোলে মোৰ কি হ'ব কথাটো নোহোৱাও নহয় তাক কোনে কি কৰিব পাৰিব সি হৈছে লাটচাহাবৰ পুতেক সি আচলতে আমাৰ ঘৰত জন্মই হ'ব নালাগিছিল কোনোবা ৰজাৰ পৰিয়ালত জন্ম হ'ব লাগিছিল কবিতা ক'ত গ'লা একজাৰ পানী লৈ আহাচোন মুখখন ধুই লওঁ লাটচাহাব উঠিছে তাক মুখ ধুবলৈ পানী যোগাৰ কৰি দিব লাগে ৰ হাজিৰাক দি আছো বোৱাৰী দেউতাৰ বহুত খং উঠিছে ইয়াক আজি মাৰিব মা ময়ো তাকে ভাবিছো দেউতাৰ বহুত খং উঠিছে ব'লাচোন ব'লা লাটচাহাবৰ পুত্ৰ উঠিলি এতিয়া কেইটা বাজিছে মুখ ধুবলৈ যে তোক পানীখিনি আনি দিব লাগে ৰাতি তাৰমানে তই শুই থাকোঁতে কষ্ট পালি নেকি দেউতা এইমাত্ৰ শুই উঠিছোহে দাঁতকেইটা বাছ কৰি কিবা এটা খাই ল'বলৈ দিয়া তাৰপিছত কি কথা শুনাব লগা আছে শুনাই থাকিবা এনেকৈ বাঢ়ি মুখতে কথা শুনালে মোৰ একদম ভাল নালাগে দেই ঐ তই লাজ পোৱা নাই এনেকৈ ক'বলৈ হা এতিয়া কেইটা বাজিল 11টা বজাত শুই উঠিছ তোৰ কি কাম নাই তোৰ কি সংসাৰ নাই বেলাটো শুই থাকিলে তই ঘৰ সংসাৰ চলাবি কেনেকৈ দেউতা তুমি এইবোৰ কি আৰম্ভ কৰিছা মই একো বুজি পোৱা নাই মা এতিয়ানো কেইটা বাজিছে 11টা বাজিছেহে 11টা বাজোতে দেউতাই ইমান হুলস্থুল লগাই দিছে যে বা আমাৰ চিফ মিনিষ্টাৰৰ কথা শুনিছ 11টা বাজিছেহে আৰু কেইদিনমানৰ পিছত বোলে সি বাপেক হ'ব বোৱাৰীজনী যে খোৱা বোৱা দায়িত্ব ল'ব লাগে সেইবোৰ কান্তজ্ঞান নাই ঘৰখনৰ সকলো দায়িত্ব এই বুঢ়া বাপেকটোৱে পালন কৰিব লাগে নোৱাৰো আৰু মই তহঁতৰ দায়িত্ব পালন কৰিবলৈ এতিয়াৰ পৰা বেলেগ হৈ খাওঁ যদি খা তহঁতৰ দায়িত্ব মই পালন কৰি থাকি মোৰ দেহা শেষ কৰি পেলাইছো হ'ব দিয়ক আপুনি মনে থাককচোন ঐ চাল্লা হাৰামজাদা ঘৰখনৰ একো এখন কাম নকৰ এতিয়া আকৌ দেউতাৰ মুখে কথা কৈছা ই মোৰ চব শেষ কৰি পেলালে মা মইনো ক'ত মুখে কথা ক'লো দেউতাই কি কৈছে শুনিছানে মই হেনো চব শেষ কৰি পেলালো মই দেউতাৰ কি শেষ কৰিলো শেষ কৰা নাই কি কৰিছ তোৰ দৰে এটা ডেকা ল'ৰা থাকোঁতে এই দেউতাৰে বুঢ়া বয়সত লোকৰ ঘৰে ঘৰে কাম কৰিবলগীয়া হৈছে মই কষ্ট কৰি ইনকাম কৰি আনি দিছোঁ আৰু তই ঘৰত বহি খাইছ দেউতা তুমি কাম কৰিছা তোমালোক গোটেই তিনিওজনে খাইছা তাৰ মাজতে যেনিবা তিনিওজনৰ লগত ময়ো কেইটামান খালোঁ তাতে কি ক্ষতিটো হ'লনো মই খাওঁতেই তোমাৰ খৰচ বাঢ়ি গ'ল মোক কথা শুনাইছা মই জানো কেতিয়াবা তোমাক খোৱাকেইটাৰ বাহিৰে টকা পইচা খুজি আমনি কৰিছোঁ লাজ পোৱা নাই তই এনেকুৱা কথা ক'বলৈ তই মোৰ ল'ৰা আৰু তই বিচনাত 11টা বাজিলৈ শুই থাক আৰু মই লোকৰ ঘৰত হাজিৰা কাম কৰি থাকোঁ তই এতিয়া সৰু হৈ থকা নাই তই বিয়া পাতিলি তোৰ এখন সংসাৰ আছে সংসাৰখনৰ প্ৰতি তোৰ দায়িত্ব আছে আৰু দুদিনৰ পিছত তোৰ পৰিয়ালটো বাঢ়িব এতিয়াও কি এই কথাবোৰ তোৰ মগজুত সোমোৱা নাই দেউতা সেইকাৰণে মই বিয়াই কৰাব খোজা নাছিলোঁ মোক বিয়া কৰাবলৈ তোমালোকে জোৰ কৰিছিলা মোৰ বিয়াৰ কথা ওলাওঁতেতো মই বাৰে মানা কৰিছিলোঁ যে মই এতিয়াই বিয়া নকৰাওঁ তোমালোকে যিহেতু মোক জোৰ কৰি বিয়া কৰাই দিছে তেনেহ'লে তোমালোকে এতিয়া মোক কিয় কথা শুনাইছা মই কাম বন নকৰিলেও সিহঁতক চলোৱা কৰা দায়িত্ব তোমালোকৰে তোক জোৰ কৰি বিয়া কৰাব দিলোঁ কাৰণে এতিয়া দুখ মোৰ তোৰ সংসাৰ চলোৱা দায়িত্ব মোৰ তই কেনেকুৱা ল'ৰা তোক এনেকুৱা মন কৈছে যে এতিয়াই তোক ডিঙি টিপি মাৰিয়ে পেলাওঁ নেকি তুমি মনে থাকা দেউতা আৰু মায়েনো কি মিছা কথাটো কৈছে তুমি মোক বিয়া কৰা অনাৰ পিছৰ পৰা কিবা এটা দায়িত্ব পালন কৰিছা মোৰ দায়িত্ব পালন কৰা নাই নালাগে তুমি তোমাৰ মা দেউতাৰ দায়িত্ব পালন কৰা নাই মোৰ বিয়াৰ পিছৰে পৰা তুমি মোক কিবা এটা অভাৱৰ
এইখন ঘৰত তই অহাৰ পৰাই মোৰ কোনো মূল্য নাইকিয়া হ'ল। এতিয়া আকৌ তই গৰ্ভৱতী। তই যেতিয়াৰ পৰা গৰ্ভৱতী হৈছ তেতিয়াৰ পৰা মোৰ এইখন ঘৰত কোনোৱে মূল্য নাইকিয়া হৈ গ'ল। আগতে যিখিনি আছিল এতিয়া সেইখিনিও নাইকিয়া হ'ল। গতিকে তই মোৰ লগত বেছি তৰ্ক কৰি নাথাকিবি। মোৰ বেছি খং উঠিব লাগিলে তোৰ পেটত গুৰিয়াই তোৰ পেটৰ সন্তান মাৰি পেলাম। ঐ তোৰ বেছি হৈছে কিন্তু অভদ্ৰটো নীলা। আজি একদম ইয়াক আজিৰ পৰা ভাত পানী নিদিবা। চাবা ইয়াক যদি ভাত পানী দিয়া তোমাৰো কথা ভাল নহ'ব কিন্তু কৈ দিছোঁ। ঐ নীলাজ, তই আজিৰ পৰা মোৰ ঘৰত ভাত পানী একো নাখাবি। তোক যদি মোৰ ঘৰত কিবা খোৱা দেখা পাওঁ চাবি কিন্তু তোৰ পিঠি ফালি দিম মই। হ'ব দিয়ক, আপুনি অকণ শান্ত হওকচোন। দেউতা, আপুনি ইয়াৰ পৰা আহক। এইজনৰ লগত তৰ্ক কৰি থাকি একো লাভ নাই। তইনো বাৰু দেউতাৰ মুখে মুখে তৰ্ক কৰি থাক কিয়? দেউতাৰ কিমান খং উঠিছে জাননে? দেউতাৰ লগত জানো মই তৰ্ক কৰিছোঁ? দেউতাইহে আহি মোৰ লগত লাগি লৈছেহি। তোক লৈ নহ'ব আৰু। অ' খুৰী, আজি আপুনি দিনটো ধেৰ কাম কৰিলে। এতিয়া সন্ধিয়াও হ'ল, সোনকালে যাওক গৈ যাওক। বোৱাৰীজনী এইটো ঘৰত অকলে আছে হ'বলা। বোৱাৰী, তোমাক কথা এটা কওঁ। কি কথা খুৰী? আমাৰ ঘৰখনৰ কথাটো তুমি ভালদৰে জানা। খুৱাইৰে গা বেয়া। খুৱাইৰে গাটো বেয়া হ'লে ময়ে কামলৈ আহিব লাগে। কাম নকৰিলেই আমাৰ ঘৰখন নচলে। ইফালে বোৱাৰীজনীও গাত লেঠা। ল'ৰাটো কথা জানাই, একো এখন কাম বন নকৰে। তুমি তোমাৰ মানুহজনক ক'বাচোন, তাৰ লগতে আমাৰ ইয়াকো কিবা কামত সোমোৱাই ল'ব পাৰে নেকি? খুৰী, আপুনি মোক আগতে এইটো কথা কেইবাবাৰো কৈছে। মই মানুহজনক কৈছিলোঁ, কিন্তু আপোনাৰ ল'ৰাটো ইমান কাম বন নাজানে। আকৌ কাম বনবোৰ কৰিবলৈ অকণ এলাহো কৰে। তাকনো এতিয়া বাৰু কি ভৰসাত কামত সোমোৱাই লয়? বোৱাৰী, একো নহয় দিয়া। দুদিনমান কাম বনবোৰ অকণমান এলাহ কৰিব। তাৰপিছত অভ্যাস হৈ গ'লে ভালদৰে কৰিব। বোৱাৰীজনী ডেলিভাৰী সময় হৈ আছে। তাই কেনেবাকৈ কিবা এটা হৈ গ'লে মই কেনেকৈ লোকৰ ঘৰত কাম কৰিবলৈ আহিম? ইফালে খুৱাৰৰ গাটো আজিকালি ইমান ভাল নহয়। কাম বন নকৰিলে আমাৰ ঘৰখন কেনেকৈ চলিব? সিয়ে যদি কিবা এটা কাম বন পায় তেনেহ'লে আমাৰ ঘৰখন চলাত অকণমান সহায় হ'ব। বাৰু আপুনি কৈছে যেতিয়া মই বাৰু আজি মানুহজনক এবাৰ সুধি চাম। অঁ, তুমি আহিলা? খুৰীয়ে কথা এটা আপত্তি কৰিছে। কি কথা? খুৰীয়ে বহু দিনৰ পৰা আপত্তি কৰি আছে তেওঁৰ ল'ৰাটোক তুমি কিবা এটা কামত সোমোৱাই দিবলৈ। পাৰা যদি তাক কিবা এটা কামত সোমোৱাই দিয়া। শুনা, কাম এটাত সোমোৱাই দিয়াটো বৰ ডাঙৰ কথা নহয়। মোৰ বহুত কাম আছে ছাইডত, কৰিব পাৰিব। কিন্তু সি কাম কৰা ল'ৰা নহয়। সি কষ্ট কৰিব নোৱাৰে, তাক দেখাতেই কয়। দুদিন কৰাৰ পিছতে সি কামৰ আশা ভাষা এৰি পলাব। নপলাই দিয়া বাবা, আমি ঘৰত তাক সকলোৱে বুজাম। তোমাৰ লগত থাকি কাম শিকি ল'লে সি ভাল হ'ব। এতিয়া এনেই আজি বাজি ল'ৰাবোৰৰ লগত লগ লাগি সংসাৰৰ বেয়া কথাবোৰ শিকে আৰু ঘৰলৈ আহি বোৱাৰীজনীৰ ওপৰতেই হাত তোলে। সেইকাৰণে কৈছোঁ, তোমাৰ লগতে যদি সি কামত সোমাই যায় তেনেহ'লে মই অলপ শান্তি পাম আৰু আমাৰ ঘৰখনো অকণমান ভালকৈ চলিব। আমাৰ ঘৰখনৰ কথাটো জানাই, টকা পইচাৰ বৰ অভাৱ। সেইটো বাৰু হয়েই খুৰী। আপোনালোকক দেখিলে বেয়াই লাগে। খুৰাই আপুনি আমাৰ ঘৰতেই কাম কৰি চলি আছে। আপোনাৰ ল'ৰাই সেই কথাটোকেই নুবুজে। সংসাৰৰ বাহিৰৰ কিছুমান ল'ৰাৰ লগত লগ লাগি এনেই অনাই বনাই ঘূৰি ফুৰে। তথাপিও মই আপোনাৰ মুখৰ ফালে চাই তাক এটা কাম দিম। তাক কাইলৈ এবাৰ আমাৰ ঘৰলৈ আহিব দিব। ৰাতিপুৱা মোৰ লগতে কামত লৈ যাম। ঠিক আছে বাবা, মই বাৰু তাক কাইলৈ ৰাতিপুৱা পঠিয়াই দিম। তুমি মোক এইখিনি সহায় কৰি বৰ উপকাৰ কৰিলা। এই উপকাৰ মই কেতিয়াও নাপাহৰোঁ। মই এতিয়া গৈয়ে থাকোঁ দিয়া। বোৱাৰী, মই যাওঁ দিয়া। অঁ খুৰী, যাওক। তুমি তেওঁৰ ল'ৰাটোক কাম এটা দিয়াত মই বৰ ভাল পাইছোঁ। মানুহজনী মুখলৈ চালে বেয়াই লাগে, বহুত কষ্ট কৰে। ময়ো মাক দেউতাকহালৰ মুখলৈ চাইহে তাক কামলৈ আহিবলৈ কৈছোঁ। সি কাম কৰা ল'ৰা নহয়। বাৰু দুদিনমান চোৱাচোন, যদি কৰিব নোৱাৰে উলিয়াই দিবা। ব'লা, মোক চাহ একাপ দিয়া গৈচোন। আহা। বোৱাৰী, ই কালি ভাত খালেনে নাই? খালে দেউতা। তেওঁনো আৰু নোখোৱাকৈ থাকিবনে? সি মোৰ নিচিনাই জানা, খং উঠিলে ঢেৰ কথা কয়, কিন্তু নোখোৱা নোবোৱাকৈ থাকিব নোৱাৰে। ময়ো সেই একেই, খং উঠিলে ঢেৰ কথা কওঁ, কিন্তু পেটত ভোক লাগিলে নোখোৱা নোবোৱাকৈ থাকিব নোৱাৰোঁ। দেউতা, মই কথা এটাহে ভাবিছোঁ মই ঘৰলৈ গৈ দেউতাক কৈ টকা অলপ আনো আৰু আপোনাৰ ল'ৰাক কিবা এটা ব্যৱসায় কৰিবলৈ দিওঁ। তেওঁ সদায় এনেকৈ থাকিলে কি হ'ব? কিবা এটাতো কৰিব লাগিব। নাই নাই বোৱাৰী, নালাগে। বেপাৰ কৰিবলৈ হ'লে বেপাৰৰ কথা জানিব লাগিব। সি কি জানে? একো এটা নাজানে। তুমি দেউতাক খুজি টকা আনি দিবা আৰু সি লগ বন্ধুৰ সৈতে খানা খাই পাৰ্টি খাই চব টকা পইচা উৰাই শেষ কৰি দিব। কেইদিনমানৰ পিছত দেখিবা টকাও নাই, ব্যৱসায়ো নাই। এনেই তুমি মিছাতে এইবোৰ কাম নকৰিবা। দেউতাৰ লগত বেয়া পোৱা পুইহে হ'ব লাগিব। কিন্তু দেউতা, আপোনাৰ ল'ৰাইটো একো কাম বনো নকৰে। আপোনালোকে তেওঁক কিমান বুজাইছে আৰু ময়ো বুজাইছোঁ, তেওঁ কাৰো কথাই নুশুনে। আমাৰ গাতেই ভুল। এটাই ল'ৰা বুলি সৰুৰ পৰা একো কাম কৰিব নিদিওঁতে সি কামেই নকৰা হৈ গ'ল। কি কথানো পাতি আছে আপোনালোকে? অঁ, তুমি আহিলা। কিনো পাতিম আৰু, তোমাৰ ল'ৰাৰ কথাকে পাতি আছোঁ, তাৰ কাম কাজৰ বিষয়ে। বোৱাৰীয়ে কৈছে দেউতাকক খুজি হেনো তাই টকা আনে, তাক কিবা এটা কামত লগাই দিবলৈ, বেপাৰ বাণিজ্য। তুমিয়ে কোৱাচোন, সি জানো বেপাৰ কৰা ল'ৰা? এতিয়া সেইবোৰ কথা ভাবিব নালাগে। এটা ভাল খবৰ আছে। আমি যে কাম কৰিবলৈ যাওঁ মানুহ ঘৰত, সেই মালিকে আজি মোক কৈছে আমাৰ ইয়াক হেনো কাইলৈৰ পৰা এটা নতুন কামত লগাই দিব। তাক কাইলৈ ৰাতিপুৱাই যাব দিছে। সি ক'ত আছে বোৱাৰী? ঘৰতে আছে। তহঁত তিনিওটাই লগ লাগি কি পাতি আছ? মোৰ কথাকে পাতি আছ চাগে ন? অঁ পদুম, তোৰ কথাকে পাতি আছোঁ। মই জানো এইটো, তোমালোকে মোৰ কথাই পাতি থাকিবা। মোৰ কথা বাহিৰে তোমালোকে আৰু কি বেলেগ পাতিবানো? পদুমো, আমি কি তোৰ কথা সদায় বেয়াকৈ পাতি থাকোঁ বুলি ভাবিছ নেকি? আমি এটা ভাল কথা পাতি আছোঁ। কি? মোৰ কথা ভালকে পাতি আছা? অঁ, আমি যে দেউতাই মই কাম কৰোঁ, সেই মালিকে তোৰ কাৰণে এটা কাম ঠিক কৰিছে।
কামটো বৰ ভাল কাম বুজিছ। তই নকৰোঁ বুলি নকবি। তই কাম বন নকৰা মানুহ, অকণমান কষ্ট পাবি চাগে প্ৰথম, কিন্তু অভ্যাস হৈ গ'লে ভাল হ'ব। তেওঁ তোক কাইলৈ ৰাতিপুৱাই তেওঁলোকৰ ঘৰলৈ মাতিছে। মানুহে তেনেকুৱা কাম বিচাৰি ফুৰিলেও নাপায়। তোক যে তথাপিও তেওঁ কাম কৰিবলৈ লগ লৈছে, এয়াই বহুত। আজিৰ পৰা আমি তিনিওজনে কাম কৰিম। আমাৰ আৰু অভাৱ বুলি একো নাথাকিব। তই মন ফুটি কাম কৰিবি কিন্তু। অঁ দেউতা, কৰিব লাগিব। মই বুজি পাইছোঁ, মই কাম কৰিবই লাগিব। মই যদি কাম নকৰোঁ তেনেহ'লে এইখন ঘৰত আৰু মই বেছিদিন টিকি থাকিব নোৱাৰিম। গতিকে মই কাম কৰিবই লাগিব। নহয় বাবা, তই তেনেকৈ ভাবিছ কিয়? তই বুজি পোৱা নাই। এতিয়া তোৰ এখন সংসাৰ আছে। আমিনো কেইদিন জীয়াই থাকিম? আমি জীয়াই থকালৈ বাৰু কৰি ধৰি খুৱাই থাকিম, কিন্তু আমি মৰাৰ পিছতো এই গোটেই সংসাৰখনৰ পেচা তোৰ মূৰৰ ওপৰতে পৰিব। তেতিয়া তই কি কৰিবি? গতিকে এতিয়াৰ পৰা অলপ অলপকৈ কাম শিক। আমি তোৰ মা দেউতা, তোৰ বেয়াটো নাভাবোঁ নহয়, তোৰ ভালৰ কথাহে ভাবোঁ। কোনো মাক দেউতাকে সন্তানৰ বেয়া কথা চিন্তা নকৰে, সন্তানৰ ভাল হোৱাটোহে চিন্তা কৰে। ঠিক আছে, তোমালোকে যেতিয়া মোৰ ভাল হোৱাটো চিন্তা কৰিছা, ময়ো তোমালোকৰ ভালটো কাৰণেই কৰিম বাৰু। যাম আৰু কাইলৈৰ পৰা মই তাৰ লগতে কামত যাম। পদুম, ছাইডত কাম কেনেকুৱা চলিছে? কাম ঠিকেই চলি আছে। লেবাৰবোৰে ধুনীয়াকৈ কাম কৰিছে। তই হিচাপ পত্ৰবোৰ বহীত ভালদৰে লিখি যাবি দেই। অঁ লিখিছোঁ। দাদা, কাইলৈ হেনো চট ঢালাই দিব। লেবাৰে কৈছিল চিমেণ্ট লাগিব। ঠিক আছে, তই কাম ছুটি কৰি মোৰ ওচৰলৈ আহিবি। মই টকা 4 লাখ দিম, তই চিমেণ্ট ফেক্টৰীত দি থৈ আহিবিগৈ। হ'ব দাদা। ঠিক আছে, কাম বনবোৰ ভালদৰে চমেলা কৰিবি। ৰাখিছোঁ। বা 4 লাখ টকা। আজি মোৰ মনটো বহুত ভাল লাগিছে। ইমান ভাল লাগিছে যে মই তোমাক ভাষাৰে বুজাব নোৱাৰিম। মোৰ ল'ৰাটো আজি কামলৈ গৈছে। মোৰ এনেকুৱা লাগিছে যে মোৰ আৰু এখন হাত হ'ল এতিয়া। মই কিবা বিপদত পৰিলে মোৰ আনখন হাতে তুলি লৈ যাব। অঁ, আপুনি ঠিকেই কৈছে। সি কামলৈ গৈছে, মোৰো মনটো বৰ ভাল লাগিছে। এতিয়াৰ পৰা আমাৰ ঘৰখনত আৰু অভাৱ অনাটন নহয়। আপুনিও আগৰ দৰে বেছি কষ্ট কৰিব নালাগে। আমাৰ ঘৰখনততো মৰমৰ অভাৱ নাই, টকা পইচাৰহে অভাৱ। এতিয়া সেইখিনিও পূৰণ হ'বলৈ গৈ আছে। এতিয়াতো আমাৰ হাতত বহুত টকা পইচা লাগিব। বোৱাৰীজনীৰ ডেলিভাৰী সময় হৈ আছে। ভগৱানে নকৰক, নৰ্মেল হ'লে বাৰু ঠিকেই আছে। কেনেবাকৈ যদি চিজাৰিং কৰিব লগা হয়, বহুত টকা পইচা লাগিব। চিন্তা নকৰিবা, আমাৰ দৰে দুখীয়া মানুহক ভগৱানে তেনেকৈ পাৰ কৰি লৈ যাব। তেওঁ যেনেকৈ দিছে তেনেকৈ সহায় কৰিব। ভগৱানে ইমানখিনি সহায় কৰিছে যেতিয়া এইখিনিও কৰিব। তাকেই, সেইকাৰণে মই ভগৱানৰ ওচৰত সদায় প্ৰাৰ্থনা কৰোঁ, যাতে আমাৰ পৰিয়ালটোক সদায় ভালে কুশলে ৰাখে। মোৰ ল'ৰাটোক যাতে সুমতি দিয়ে। তোমাৰ প্ৰাৰ্থনা ভগৱানে শুনিছে।